ইমানেই সোৱাদ হৈছে ভাতকেইটা খাই কচু শাকৰ লগত মাছৰ আঞ্জা আজি বনালোঁ আৰু ভাবি আছিলোঁ ইমান বেছি মন গৈছিলে কচু শাক খাবলৈ গতিকে বজাৰৰ পৰা বোলো কচু ঠুৰি কিনি আনিলোঁ আৰু লগতে মাছ কেইডোখৰমান আছিলেই আৰু এয়া মই আলু পিঁয়াজ লৈছোঁ আৰু এয়া আলু বেপাৰীজন মোক খুব কৈ আছে মোক মানে কমপ্লেইন দিছে বাইদেউ আপুনি মোক ভিডিঅ'ত নুঠায় মই কৈছোঁ হয় নেকি উঠাব লাগিব মাজে সময় কেতিয়াবা উঠাওঁ আজি একদম মোক তেওঁ অৰ্ডাৰ দিছে ষ্ট্ৰিক্টলি যে আপুনি মোক উঠাওক ভিডিঅ'ত মোক দেখাওক মই বোলো ঠিক আছে দে দেখাই দিওঁ তেন্তে আৰু মই আলু অৱশ্যে তেওঁৰ পৰাই লওঁ প্ৰায় আগতীয়াকৈ ফোন কৰি কৈ দিলেও তেওঁ মোৰ যদি লৰালৰি হৈ থাকে কেতিয়াবা তেওঁ আলু চালু বান্ধি থৈ দিয়ে আলু পিঁয়াজ আৰু খুব গতিকে সেয়া মোক কৈ আছে আজি মই একদম ধুনীয়াকৈ আপোনাক আলু পিঁয়াজ দিম আপুনি মোক ভিডিঅ' এটা কৰি দিয়ক হেঁপাহ আৰু গতিকে তেওঁৰ হেঁপাহটো মই পূৰা কৰি দিলোঁ ধুনীয়াকৈ আলু পিঁয়াজ দিলে মোক আৰু সেয়া আলু পিঁয়াজ কেইদিনমান চলিব আৰু এনেকৈ মই লৈ ল'লোঁ এওঁৰ পৰা তাৰপাছতে সেয়া মই বজাৰৰ পৰা আনিছিলোঁ যে কচু ঠুৰি কিনি আনিলোঁ আৰু দামটো কৈ দিছোঁ 10 টকা 10 টকা দি এইকেইডাল পাইছোঁ আৰু ঠিকেই পাইছোঁ পিছে ন গতিকে কুকাৰতে বোলো দি দিওঁ আকৌ ভাজি নকৰোঁ আৰু যি কৰিম কুকাৰতে চব দি মেলি একেলগে ভোকো লাগি আছিল গতিকে ইয়াতে বিলাহী অকণমান দি দিছোঁ লগতে কচু ঠুৰি দি দিছোঁ এয়া অৱশ্যে পিছবেলাৰ সাঁজ আৰু এয়া দেখিছেনে দাইল ইয়াতে মই দিয়ে দিছোঁ কেইটামান মচুৰ দাইল কেইটামান দি দিছোঁ গতিকে আৰু এইফালে আদা নহৰু আৰু গোটা জলকীয়া অকণমান মাজতে ফালি দিছোঁ থেতেলাই দিয়া নাই সেনেকৈ দি দিছোঁ কাৰণ কুকাৰত চিটি মাৰিম যিহেতু গতিকে এনেকৈ খায়ো ভাল লাগে ন বেছিকৈ মছলা সোপা খাই থকাতকৈ কেতিয়াবা এনেকৈও খাই ভাল লাগে মই পিছে খুব মছলা খোৱা হয় দেই আৰু আপোনালোককতো মই মছলাৰ দিলোঁ ৰেচিপিটো ন গতিকে সেয়া ধুনীয়াকৈ দাইলতে নিমখ হালধি মচুৰ দাইল কেইটামান আৰু বিলাহী এটা দুটা কাটি দিলোঁ তাৰপাছতে ইয়াতে অকণমান পানী দি দিছোঁ দি মেলি একদম চিটি দি দিম ইয়াতে এনেকৈ আজি ধুনীয়াকৈ ভাতকেইটা খাব লাগিব তাৰপাছতে ইয়াতে ধুনীয়াকৈ চবখিনি মই দি দিলোঁ পানী অকণমান বেছি সৰহকৈ দিলোঁ তাৰপাছতে মই কুকাৰৰ ঢাকনখন একদম মাৰি দিম আৰু কুকাৰটো সৰু কুকাৰ একদম জোখত কিনিছোঁ কুকাৰতে মই আকৌ মাংসবিলাক কুকাৰত বনাই ভাল পাওঁ বা কেতিয়াবা ছাগলী মাংস হওক গাহৰি মাংস হওক এনেকৈ তাৰপাছতে এয়া মাছ আছিলেই নহয় ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দি ধুনীয়াকৈ অকণমান মিক্স কৰি সানি দিছোঁ তাৰপাছতে ইয়াতে তেল গৰম হৈছে যিহেতু ইয়াতে মই মাছ কেইডোখৰ বেছিও নাছিল অলপমান আছিল মই একে খোবতে গোটেইখিনি বনাই নিদিওঁ কেতিয়াবা থাকি যায় যে মাছ এনেকৈ থৈ দিওঁ গতিকে এনেকৈ সৰু সুৰা কিবা কিবিত বনাই খাবলৈ ভাল হয় আজি যেনেকৈ মই কচু শাকৰ লগত তাৰপাছতে ইয়াতে ধুনীয়াকৈ মাছখিনি মই ফ্ৰাই কৰিম আৰু মাছখিনি ফ্ৰাই কৰাৰ পাছত সেইফালে দেখিছেনে কুকাৰ এইফালে বহাই থোৱা আছে চিটি মাৰিব এটা দুটা বা তিনিটা চিটিয়ে দিম তাতকৈ বেছি নিদিওঁ আৰু সেই কচুখিনি ঘুটনি মাৰি দিলে ধুনীয়াকৈ মিক্স হৈ যাব আৰু এইখন কেনেকুৱা লাগিছে ফটো আচলতে আমাৰ ঘৰৰ 3টা মানুহ কিন্তু মই 4টা দি দিছোঁ অকণমানি এজনীকো লগত লগাই লৈছোঁ জমনি ন তাৰপাছতে ইয়াতে ধুনীয়াকৈ কুকাৰৰ চিটি মাৰি দিব এতিয়া আৰু মই কি কৰোঁ জানেনে আবেলিতে ভাত বনাওঁ বাৰ্ণায়ো যিহেতু সোনকালে খাই বৈ শুৱে ভাগৰো লাগে আৰু পিছবেলাতে মই পঢ়াই দিওঁ গতিকে সেয়া কুকাৰৰ চিটি মাৰিলে আৰু ক্ৰিকেটো বন্ধ আছে কাৰণ বহুত বেছি পানী হৈছে ফিল্ডখনত সেইকাৰণে গতিকে এনেকৈ মই ইয়াতে কি কৰিম এতিয়া জানেনে পিঁয়াজ অকণমান দি দিছোঁ দি মেলি এতিয়া মই ইয়াতে মাছৰ কণী অলপ আছিলে সেই মাছৰ কণী অলপো ভাজিছোঁ মাছৰ কণী খাই ভাল লাগে ন কাৰ ভাল লাগে কমেণ্টত জনাবচোন মাছৰ কণী মোৰ কিন্তু খাই ভাল লাগে আচলতে মই কি বেয়া পাওঁ ইমান খাব পাৰোঁ খালে খাব পৰাটো নহয় আচলতে বনাও খুব আৰু খাবলৈ যেহেতু ভাল পাওঁ গতিকে বনাব লাগিব নহ'লে মোক কোনে বনাই দিব গতিকে ধুনীয়াকৈ মাছৰ কণীখিনি ভাজিলোঁ তাৰপাছতে ভাৰ্ণায়ক পঢ়িবলৈ বহাই দিলোঁ আৰু বিৰাট বেছি গৰম সেইকাৰণে আগফালে ঢালাই পাৰি লৈছোঁ আৰু সেয়া স্কুলত কিবা হোমৱৰ্ক দিছিলে সেইখিনি কৰাই থকা হৈছে আৰু এইফালে সি পঢ়ে সেইফালে মই একদম সোনকালে খানা ৰেডি কৰোঁ আৰু ক্ৰিকেট নাথাকিলে কি কৰোঁ মই আচলতে ভাৰ্ণায়ো স্কুলৰ পৰা আহি নুশুৱে কেতিয়াও সেইকাৰণে শুবলৈ যিহেতু সময়ো নহয় গতিকে আজি ক্ৰিকেট নাই যিহেতু মই 2টা বজাত যিহেতু ছুটি 2টা 20ত ঘৰ পাই যায় 3টা 3:30 মান বজাৰ পৰা পঢ়িবলৈ বহাই দিওঁ তেতিয়া আৰু ৰাতি নপঢ়িলেও হয় ধৰক পিছবেলাই পঢ়ি দিয়ে আৰু সোনকালে ভাতকেইটা খাই শুই দিয়ে ৰাতিপুৱা আকৌ সোনকালে উঠাৰ হেবিট আছে ন সিও উঠি যায় মই উঠিলে সিও উঠি যায় কেতিয়াবা আকৌ শুৱাই থৈ দিওঁ অকণমান ভাগৰো লাগে ন ল'ৰা ছোৱালী
ছোৱালী ক্ৰিকেট থাকিলে আৰু বহাৰ তাইৰ ষ্টাইলটো দেখিছেনে এনেকৈ বহি সৰুৰ পৰা এনেকৈ বহে মানে এইটো বহাৰ তাৰ পষ্টটো থাকি গ'ল আৰু গতিকে সি মোৰ খজুৱাই লিখি আছে মুঠতে মানে পঢ়িবলৈ মানে ইমান মন নাই মানে কি ক'ম আৰু আপোনালোকক আৰু লাহে লাহে দেখিছেনে গধূলি হৈ আহিছে কাপোৰখিনি শুকুৱাই থৈছিলোঁ যোনখিনি সুমুৱাবলৈও হৈ গ'ল আৰু এখন তাৰ পিচখনো ভালকৈ বনাব লাগিব যিহেতু ঘৰতো বাৰ্ণায়ো প্ৰেক্টিছ কৰি থাকে আৰু সেয়া মই আপোনালোকক বাহিৰখন ধুনীয়াকৈ দেখাই দিলোঁ আমাৰ আৰু গছ গছনি হ'ব লাগিলে আৰু বেছি ভাল লাগিব ন গতিকে আমজোপাও হৈছে আৰু লাহে ধীৰে তাৰপাছতে সেয়া গাঁৱৰ পৰা চাউল আনি থোৱা হৈছিলে চাউলখিনিও ভৰাব লাগে মানে ইয়াতে আনি যেনে তেনে আনি বাহিৰতে থৈ দিছোঁ মানে আগফালে ইমান বেছি ভাগৰ লাগিলে ভিতৰত চুচৰাবলৈ মোৰ শক্তি নাই তাৰপাছতে সেয়া তেল অকণমান দি মেলি এতিয়া অকণমান পাঁচফোৰণ দি দিছোঁ মেথি গুটি চব আছেই যিহেতু ইয়াতে পাঁচফোৰণ ইয়াতে দি দিলোঁ দিয়াৰ পাছতে মই কি কৰিম জানেনে এতিয়া ইয়াতে অকণমান পিঁয়াজো দি দিছোঁ তাৰপাছতে সেয়া কচু শাকখিনি দেখিছেনে ইয়াতে দি দিলোঁ দি মেলি এই আজি মোৰ চিক্ৰেট মছলাটো অকণমান দি দিছোঁ কাৰণ এইটো মছলা দিব পাৰোঁ গুড়ি মছলা নাই দিয়া পেকেট মছলা আৰু ইয়াতে অকণমান তেতেলী পানী দি দিছোঁ দেখিছেনে কচুখিনি অকণমান যাতে নখজুৱক বা অকণমান টেঙা ফিলটো আহক সেইকাৰণে ইয়াতে দি দিছোঁ দি মেলি ধুনীয়াকৈ আকৌ আঞ্জাখিনি হিলাম ধুনীয়াকৈ আকৌ অকণমান উতলাম দেখিয়ে খাওঁ লাগিছেনে কওকচোন আপোনালোকে ভালকৈ কচু শাকখিনি বনাই লৈছোঁ বনাই মেলি আৰু ভাতকেইটা বহি খাম আৰামত তাৰপাছতে সেই যে ফ্ৰাই কৰি থৈছিলোঁ মাছখিনি সেই মাছখিনিও ইয়াতে দি দিছোঁ দি মেলি মজাকৈ এখন বনি গ'ল খানা এনেকৈ খায়ো কেতিয়াবা বিৰাট মজা লাগে মই কৈছোঁ নহয় কচু আৰু খাবলৈ মন গ'লে বজাৰৰ পৰা কিনি আনো ঢেকীয়া খাবলৈ গ'লেও বজাৰৰ পৰা কিনি আনো গতিকে সময় নাপাওঁ বুটলিবলৈ ওচৰত তেনেকৈ নাইও আৰু যদিও অকণমান দূৰলৈ গৈ আছেগৈ সেনেকৈ সময় নিমিলে কাৰণে কিনি লৈ আহোঁ আৰু সেয়া ধুনীয়াকৈ মাছকেইজনী দি দিলোঁ ইয়াতে মাছকেইটা নে মাছকেইজনী গম নাই পোৱা কিন্তু দি দিলোঁ আৰু এয়া বাৰ্ণায়ো লিখিলে গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'বলৈ